जय श्रीमन्नारायण। कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। हर हर शम्भु। ओम नमः शिवाय। हर हर महादेव। মহাশিৱৰাত্ৰিত মহাদেৱক সুখী কৰিবৰ কাৰণে এইকেইটা কাম আপোনালোকে নিশ্চয় কৰিব। প্ৰথম কামটো হৈছে আপোনালোকে ব্ৰতটো নিশ্চয় ৰাখিবই। ব্ৰত এইকাৰণে ৰাখিব কাৰণ ব্ৰত ৰাখিলে মহাদেৱ বহুত সুখী হয়। আৰু ব্ৰতত আপোনালোকে জানেই কেৱল ফলাহাৰ কৰিব লাগে। ব্ৰত কেনেকৈ পালন কৰিব লাগে, যেনেদৰে একাদশী ব্ৰত পালন কৰা হয়, সেইদিনাখনি অন্ন খাব নালাগে, মানে চাউল নাখায়, ফলাহাৰ খায়। ব্ৰতৰ বিষয়ে আপোনালোকে বেলেগত ইউটিউবত গুগলত চাৰ্চ কৰি ল'ব, ব্ৰত পালন কৰিলে কি কি খাব লাগে, কি কি খাব নালাগে। তো ৰাতিপুৱা সোনকালে শুই উঠি গংগা জল হওক বা নহ'লে জল অৰ্থাৎ পানী হওক বা গংগা জল হওক, আপোনালোকে ফল ফুল যি পাৰে ভগৱান মহাদেৱক অৰ্পণ কৰিব পাৰে মহাদেৱৰ মন্দিৰত গৈ পিনি। আৰু কোৱা হয় মানে মহাশিৱৰাত্ৰিত যিসকল আমাৰ ছোৱালীসকলে ব্ৰত ৰাখে, আমাৰ বা ভনীসকলে, তেওঁলোকে ব্ৰত ৰাখিলে তেওঁলোকে মনে বিচৰা মতে মানে বৰ পায়, অৰ্থাৎ স্বামী পায় হেনো। আৰু যিসকল বিয়া হোৱা স্ত্ৰীসকলে ব্ৰত ৰাখে, মানে আমাৰ যিসকল বিবাহিত স্ত্ৰীসকলে ব্ৰত ৰাখে, তেওঁলোকে যদি ব্ৰত ৰাখে তেওঁলোকৰ জীৱনত তেওঁলোকৰ স্বামীৰ অকাল মৃত্যু কেতিয়াও নহয়। তেওঁলোক মানে সদায় তেওঁলোকৰ স্বামীৰ আয়ুস দীৰ্ঘায়ু হৈ থাকে, দীঘলীয়া হৈ থাকে। তো আৰু বহুতকেইটা কাৰণ আছে। শিৱলিংগৰ পূজা কৰিলে আপুনি শিৱৰাত্ৰিৰ দিনা যদি শিৱলিংগৰ পূজা কৰে, অভিষেক কৰে, তেতিয়া 9টা গ্ৰহ যি নেকি আমাৰ নৱগ্ৰহৰ দোষ থাকে, গ্ৰহৰ দোষ থাকে, সকলো দোষ নাইকিয়া হৈ যায়। আৰু এতিয়া আপোনালোকক ক'ম যে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কি অৰ্পণ কৰিলে আপোনালোকে কি ফল পাব। তো কথাকেইটা আপোনালোকে মনোযোগেৰে শুনিব, আপুনি কোনটো ফল বিচাৰে। তো শেষলৈ আপোনালোকক এনেকুৱাকৈ এটা শ্বৰ্টকৈ ক'ম, সকলোকেইটা ফল আপোনালোকে শিৱ মন্দিৰত নোযোৱাকৈ ঘৰত থাকিয়ে প্ৰাপ্ত কৰিব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে গংগাজল ঢালিলে আপুনি কি পাব, মানসিক শান্তি পাব, অৰ্থাৎ আপুনি ডিপ্ৰেশ্যনত যদি থাকে ডিপ্ৰেশ্যনৰ পৰা মুক্তি পাব। দ্বিতীয়তে গাখীৰ ঢালিলে শিৱলিংগত, গাখীৰ ঢালিলে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু পুত্ৰ সন্তানৰ প্ৰাপ্তি হয় বুলি কৈছে। আৰু তৃতীয়তে কৈছে আপোনাৰ দৈ যদি অৰ্পণ কৰে তেতিয়া জীৱনত মানে স্থিৰতা আৰু গম্ভীৰতা প্ৰাপ্ত হয়। আৰু 4 নম্বৰতে কৈছে যি পুৰুষে ঘি অৰ্পণ কৰে, ঘি যেনেকুৱা ঘি হ'লেও হ'ব, ঘি যদি অৰ্পণ কৰে তেওঁ বল বুদ্ধি আৰু বিবেকবান হয় বুলি কৈছে। আৰু 5 নম্বৰতে মৌ অৰ্পণ কৰিলে আপোনাৰ মানে কথাটো মুখৰ বাণীটো মধুৰতা প্ৰকাশ পায় বুলি কৈছে। 6 নম্বৰতে গুড় যদি অৰ্পণ কৰে আপোনাৰ দুখ কষ্ট আৰু দৰিদ্ৰতা শেষ হয় বুলি কৈছে। 7 নম্বৰতে যাৰ লগত নকাৰাত্মক উৰ্জা আছে, কাৰোবাৰ ঘৰত বোলে নেগেটিভিটি আছে, মানে তেনেকুৱা নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিছে, তেওঁলোকে ভাং অৰ্পণ কৰিব পাৰে। তেতিয়া ভাং অৰ্পণ কৰিলে সেই দুখ নাইকিয়া হৈ যায়। আৰু 8 নম্বৰতে কৈছে চন্দন যদি অৰ্পণ কৰে তেতিয়া আপোনালোকৰ মান সন্মান আৰু কীৰ্তি বৃদ্ধি হয়। তো আৰু 9 নম্বৰত কৈছে সুগন্ধিত তেল, অৰ্থাৎ যিকোনো আপুনি ধুনীয়া গোন্ধ ওলোৱা তেল যদি অৰ্পণ কৰে তেতিয়া ধন ধান্যৰ বৃদ্ধি হয়। আৰু কৈছে আপোনাৰ 10 নম্বৰতে কৈছে চাউল অৰ্পণ যদি কৰে তেতিয়া ধনটো বৃদ্ধি হয় আৰু ধন থাকিও আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি হয়। তো সেইকাৰণে এইকেইটা আপোনালোকে কাম নিশ্চয় কৰিব। আৰু বেলপাতৰ বিশেষ মহিমাও আছে। বেলপাত অৰ্পণ কৰিলে আপোনাৰ অচল সম্পত্তিৰ প্ৰাপ্ত হয়, মানে ভোলে বাবাৰ কৃপাৰ প্ৰাপ্তও হয় আৰু সা সম্পত্তিও প্ৰাপ্তি হয়। আৰু যদি সকলোকেইটাৰ ফল আপুনি ঘৰত থাকি যদি আপুনি ল'বলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব। আমাৰ সনাতন ধৰ্মত মানসিক পূজা কৰাৰ বহুত মানে মহত্ব আছে, তাৰ ফলো পোৱা যায়। আপুনি ঘৰতে থাকিব, ধুনীয়াকৈ পবিত্ৰ আসন এখনত বহি ল'ব 5 মিনিট, নহ'লে আপোনালোকে 12 জ্যোতিৰ্লিংগ আছে য'ত মনটো লৈ যায়। আৰু ঘৰৰ কোনোবা নহয় কোনোবা এদিন যদি শিৱলিংগ অৰ্থাৎ মহাদেৱৰ যদি মন্দিৰত গৈছে তালৈ মনটো লৈ যাব, ঘৰতে বহি কি কৰিব আপোনালোকে ঘৰত বহি চকুকেইটা বন্ধ কৰি বোলে যিকেইটা মই ক'লোঁ প্ৰথমতে যে গংগাজল আপুনি ঢালিছোঁ বুলি মনতে ভাবিব, মানে মনটো লৈ যাব গংগাজল ঢালিবলৈ, নহ'লে গাখীৰো ঢালিব তাৰপিছত, আৰু দৈও অৰ্পণ কৰিব, তাৰপিছত আপোনাৰ ঘিও অৰ্পণ কৰিব, মৌ অৰ্পণ কৰিব, গুড় অৰ্পণ কৰিব, তাৰপিছত ভাং অৰ্পণ কৰিব, চন্দনো অৰ্পণ কৰিব, সুগন্ধিত তেলো অৰ্পণ কৰিব, চাউলো অৰ্পণ কৰিব, বেলপাতটো অৰ্পণ কৰিব। আপোনাৰ মানুহজনীও যাবলগীয়া নহয় বা মানুহজনো আপুনি যাব লগা নহয় মন্দিৰলৈ, কিন্তু মনটো আপুনি আসনত বহি লৈ যাব আৰু আপুনি ভাবিব মানে এইবাৰ মানে আমুকটো অৰ্পণ কৰিছোঁ, এইবাৰ আমুকটো অৰ্পণ কৰিছোঁ, এটাকৈ সকলোকেইটা আপুনি মনৰে পৰাও যদি অৰ্পণ কৰে সেই একেই ফল পোৱা যায়। মানসিক পূজাৰ বহুত মানে মহিমা আছে।
তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট মনটোকে লৈ যাব। যদি নিজেই যাব নোৱাৰে, যাব পাৰিলেও আপুনি কৰ্ম কৰিলেওতো ভালেই, যদি নোৱাৰে তথাপিতো সেই একেই ফলেই পোৱা যায়। আপোনালোকে আসনত ধুনীয়াকৈ বহি চকুকেইটা বন্ধ কৰি মনটো লৈ যাব যে মই শিৱলিংগৰ ওপৰত মই ধুনীয়াকৈ গংগাজল ঢালিছোঁ, দৈ ঢালিছোঁ, যি ক'লোঁ মই আপোনালোকে সকলোখিনি ঢালিব। তেনেকৈও ফল আপোনালোকে পাব। কোনোৱে যাবলৈ ইচ্ছা কৰে কিন্তু ঘৰত বাধা দিয়ে। সেয়েহে আপুনি ঘৰৰ পৰাও মন্দিৰত নোযোৱাকৈও আপুনি ঘৰতে থাকি সকলোকেইটা কৰ্ম কৰিব পাৰে। তাত আপোনাৰ না এটকা খৰচ হ'ব, না আপোনাৰ সময় বেছি নষ্ট হ'ব, কিন্তু পুণ্য আপুনি সিমানেই পাব। তো আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে জল্দি শ্বেয়াৰ কৰি দিব।